Hello my dear friends, I welcome all of you to my YouTube channel Nurul Alam Nazmi. আজি আমি এই ভিডিওটিত ভাৰতৰ ইতিহাস সম্পৰ্কে কেইদিনমান অতি দৰকাৰী প্ৰশ্ন যিবিলাক প্ৰায়ে পৰীক্ষাত দিয়া থাকে তেনেকা প্ৰশ্ন ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন 2022 বা অন্যান্য গ্ৰেড 3 আৰু 4 ৰ পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ আপোনালোকৰ বাবে লৈ আহিছো আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটি চাব আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে দেখাব যে এই প্ৰশ্নসমূহৰ পৰা প্ৰায় পৰীক্ষাতে প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া আছে ভিডিওটি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি মই আশা কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটি চাব আহকচোন বাৰু প্ৰশ্ন উত্তৰখিনি আমি জানি লওঁ ইয়াৰ প্ৰথম প্ৰশ্ন দিয়া আছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ অপশন সি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন আছে কোনজন গভৰ্ণৰ জেনেৰেলে সতীদাহ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিছিল ইয়াত বিকল্পসমূহ দিয়া আছে লৰ্ড উইলিয়াম বেন্টিং লৰ্ড ডেলহাউসি লৰ্ড ৰিপন লৰ্ড কৰ্ণৱালিছ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ লৰ্ড উইলিয়াম বেন্টিং আমাৰ যিটো প্ৰথম যিটো বিকল্প দিয়া আছে এয়া শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল আমি সকলোৱে জানো এয়া 1919 চনৰ 13 এপ্ৰিল তাৰিখে সংঘটিত হৈছিল অপশন বি আমাৰ শুদ্ধ উত্তৰ ইয়াৰ লগতে আন কিছু আনুষংগিক তথ্য আমি জানি ৰাখিলে পৰীক্ষাত ইয়াৰ লগত জড়িত সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ আমি লিখিব পাৰিম প্ৰথম কথা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল পাঞ্জাবৰ অমৃতসৰ চহৰত আৰু সেই দিনা পাঞ্জাবত বৈশাখী উৎসৱ পালন কৰা হৈছিল আৰু এই হত্যাকাণ্ডত যিজন ইংৰাজ বিষয়াই গুলি নিৰ্দেশ দিছিল তেওঁ আছিল জেনেৰেল ডায়াৰ এতিয়া এইখিনি কথা আমাক প্ৰায়ে দিয়া থাকে যদি আপোনালোকে কাইন্ডলি এই তথ্যখিনি নোট ডাউন কৰি ল'ব নিশ্চয়কৈ আপোনালোকৰ ইয়াৰ পৰা যিকোনো প্ৰশ্ন উত্তৰ আপোনালোকে শুদ্ধকৈ লিখিব পাৰিব পৰৱৰ্তী প্ৰশ্ন কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱা অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল পূৰ্ণ স্বৰাজ এই দাবী কংগ্ৰেছে ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলোকৰ কোনটো অধিৱেশনত লৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1929 চনৰ লাহোৰত যি কংগ্ৰেছৰ অধিৱেশন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সেই অধিৱেশনত তেওঁলোকে এই সিদ্ধান্ত লৈছিল যে ইংৰাজসকলে তেওঁলোকক যি আংশিক স্বাধীনতা দিয়াৰ কথা আছিল সেইটো নহয় তেওঁলোকক পূৰ্ণ স্বৰাজ লাগে সম্পূৰ্ণ স্বাধীনতা কমপ্লিট ইণ্ডিপেণ্ডেন্সৰ লাগে বুলি তেওঁলোকে দাবী জনাইছিল আৰু এইটো অতি দৰকাৰী প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন কোন দেশত আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল আৰু ইয়াত শুদ্ধ উত্তৰ হ'ব সিংগাপুৰত অপশন সি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন কোনটো আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিল বা ডু অৰ ডাই আমি যেটো প্ৰায় শুনা পাওঁ ডু অৰ ডাই বুলি মহাত্মা গান্ধীয়ে তেওঁ কোনটো আন্দোলনৰ সময়ত এইটো শ্লোগান আগবঢ়াইছিল ইয়াত দিয়া আছে আইন অমান্য আন্দোলন অসহযোগ আন্দোলন খিলাফত আন্দোলন ভাৰত ত্যাগ আন্দোলন আমি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আমি এটা পঢ়ি থকা প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট আৰু ই হৈছিল 1942 ইয়াক আগষ্ট ৰিভলিউচন নামেৰে জনা যায় যিহেতু এই আন্দোলনৰ সময়সূচী লোৱা হৈছিল আগষ্ট মাহত গতিকে অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন ঐতিহাসিক গান্ধী আৰউইন চুক্তি কেতিয়া সম্পন্ন হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1931 চনৰ 5 মাৰ্চ তাৰিখে গান্ধী আৰউইন চুক্তি সম্পন্ন হৈছিল পৰৱৰ্তী প্ৰশ্ন কোন চনত ব্ৰিটিছসকলে অসমৰ পৰা দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল যিটো স্লেভাৰী সিস্টেম দাসত্ব প্ৰথাৰ যিটো আছিল হেয়া 1843 চনত 1843 ব্ৰিটিছসকলে অসমৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্তি ঘটাইছিল অপশন বি শুদ্ধ উত্তৰ
পৰৱৰ্তী প্ৰশ্ন বংগ বিভাজন কোন চনত হৈছিল বংগ বিভাজন হৈছিল 1905 চনত ইয়াৰ লগত আন কিছু তথ্য দিব পাৰে যে বংগ বিভাজন সময়ত তেতিয়া ইংৰাজ কোনজন শাসকে তাত বংগত শাসন কৰি আছিল হে আছিল লৰ্ড কাৰ্জন আমরা ইয়াৰ লগত আৰু এটা প্ৰশ্ন দিব পাৰে যে বংগ বিভাজনৰ পিছতে ভাৰতীয় লোকসকলে তেওঁলোকে কোনটো আন্দোলন আৰম্ভ কৰিছিল হে আছিল স্বৰাজ স্বৰাজ নহয় এইটো স্বদেশী আন্দোলন মানে নিজৰ দেখি মানে নিজৰ দেশৰ গতিকে নাম আছিল স্বদেশী আন্দোলন মানে নিজৰ দেশৰ পৰা নিজৰ দেশৰ বস্তু বাহিনী ব্যৱহাৰ কৰা নিজৰ দেশৰ খাদ্য সামগ্ৰী বা তেওঁলোকে সেই ধৰণে এটা তেওঁলোকে প্ৰস্তাৱ চলাইছিল সেয়া আছিল স্বদেশী আন্দোলন অপশ্যন নম্বৰ সি শুদ্ধ উত্তৰ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল আমি জানো যে যেতিয়া জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল তাৰ পিছতেই এই ঘটনাটি হৈছিল গতিকে 1919 চনৰ পিছত হ'ব লাগিব আৰু এই ঘটনাত চৌৰি চৌৰা নামৰ ঠাইত হৈছিল য'ত শান্তিপূৰ্ণ সমদলকাৰীসকলে থানা ঘেৰাও কৰি থানাৰ জুই লগাই যিসকল তাৰে বিষয়া কৰ্মচাৰী আছিল তেওঁলোকক জ্বলাই মাৰিছিল এই ঘটনাটো হৈছে চৌৰি চৌৰাৰ ঘটনা এতিয়া আমাক ক'ব লাগে সেই তাৰিখটো আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 5 ফেব্ৰুৱাৰী 1922 চন এই তাৰিখত ঘটনাটি হৈছিল আৰু এই ঘটনাৰ পিছতেই মহাত্মা গান্ধীয়ে তেওঁৰ যিটো নন কোঅপাৰেশ্যন মুভমেণ্ট অহিংসা আন্দোলন তেওঁ বন্ধ কৰিব লগা হৈছিল কাৰণ মহাত্মা গান্ধী সকলো আন্দোলনৰ মূল নীতি আছিল অহিংসা মানে নন ভায়োলেন্স যিহেতু ইয়াতে হিংসাত্মক ঘটনা হৈছিল গতিকে তেওঁ যিটো অসহযোগ আন্দোলন সেই আন্দোলন তেওঁ বন্ধ কৰি দিছিল গতিকে ইয়াত আমাৰ কি হ'ব 5 ফেব্ৰুৱাৰী 1922 চন চৌৰি চৌৰা ঘটনাৰ প্ৰশ্নটো বহুত বেছিকৈ দিয়ে পৰীক্ষাত আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু সেয়া হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী ইয়াৰ লগতে আন দুটামান কথা আমি জানি লওঁ 1885 চনত 1885ত বম্বেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল গতিকে আপোনাক দিব পাৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল চন হ'ব 1885 চন 1885 আৰু প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী আৰু আপোনাক কেতিয়াবা দিব পাৰে ইয়াৰ প্ৰথম অধিৱেশন ক'ত হৈছিল বোম্বাই বা এতিয়া বৰ্তমান মুম্বাই আৰু যদি সোধা হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি তেন্তে সেইটো হ'ব এনি বেছেণ্ট গতিকে আমি এই প্ৰশ্নৰ উত্তৰটো আমি গম পালোঁ পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল বহুত বেছি দৰকাৰী প্ৰশ্ন এই প্ৰশ্ন প্ৰায় দিয়া থাকে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1526 চন 1526 পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনজন ব্যক্তিক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেপোলিয়ন অফ ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব সমুদ্ৰগুপ্ত গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজা হয় আৰু তেখেতক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেপোলিয়ন বনাপাৰ্টে যিজন আছিল পৰৱৰ্তী প্ৰশ্ন হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ কেতিয়া হৈছিল হৰপ্পা চিভিলাইজেশ্যন যিটো আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1921 চনত হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ হৈছিল বা এই বিষয়ে উদ্ধাৰ হৈছিল হৰপ্পা সভ্যতাৰ কথাখিনি পৰৱৰ্তী প্ৰশ্ন কৌটিল্যৰ আন এটা নাম কি কৌটিল্যৰ আন এটা নাম হৈছে চাণক্য কৌটিল্যৰ লগত জড়িত আন এটা প্ৰশ্ন প্ৰায় দিয়া থাকে অৰ্থশাস্ত্ৰ নামৰ যিটো কিতাপ আছে সেই কিতাপখনৰ লেখক কোন ইয়াৰ উত্তৰ হ'ব কৌটিল্য বা চাণক্য পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰে সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ যিজন প্ৰথম প্ৰধানমন্ত্ৰী আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী সম্পৰ্কে আন কেতিয়াবা চাচা বুলি আমি কাক জানো কোনজন ব্যক্তি চাচা বুলি সম্বোধন কৰা হয় সেইজন হৈছে জৱাহৰলাল নেহৰু আৰু তেওঁ এটি ভাষণ দিছিল স্বাধীনতাৰ সেই সময়ত সেইটো আছিল ট্ৰাইষ্ট উইথ ডেষ্টিনি গতিকে আন কিছু কথা আমি জানিলোঁ
পৰৱৰ্তী প্ৰশ্ন ৰাজতৰংগিনী নামৰ গ্ৰন্থখনৰ লেখক কোন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কলহন। কলহন নামৰ ব্যক্তিয়ে ৰাজতৰংগিনী নামৰ গ্ৰন্থখন ৰচনা কৰিছে। পৰৱৰ্তী প্ৰশ্ন কোনগৰাকী মোগল শাসকে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? Which Mughal ruler shifted their capital from Agra to Delhi? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঔৰংজেব। পৰৱৰ্তী প্ৰশ্ন সীমান্ত গান্ধী বা ফ্ৰণ্টিয়াৰ গান্ধী বুলি ক'লে কোনজন ব্যক্তিক জনা যায়? আমি জানো এয়া হৈছে খান আব্দুল গফৰ খান। আৰু এই প্ৰশ্নে বহুত বেছিকৈ দিয়ে, আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব। বা ৰেড শাৰ্ট আন্দোলনৰ গুৰিধৰোতা কোন হয়? আৰু সেই প্ৰশ্নৰ উত্তৰ হ'ব খান আব্দুল গফৰ খান। পৰৱৰ্তী প্ৰশ্ন সম্ৰাট অশোকে কিমান চনত কলিংগ বিজয় কৰিছিল? আমি জানো যে সম্ৰাট অশোকে এটাই যুদ্ধ কৰিছিল, সেয়া হৈছে কলিংগৰ যুদ্ধ। আৰু সেই যুদ্ধৰ পিছতে তেখেতে আৰু কোনো যুদ্ধত অংশগ্ৰহণ কৰা নাছিল। সম্ৰাট অশোকে কলিংগ বিজয় কৰিছিল 258 খ্ৰীষ্টপূৰ্বাব্দত। অপশ্যন এ আমাৰ যিটো আছে সেয়া শুদ্ধ উত্তৰ। আপোনালোকে এই প্ৰতিটো প্ৰশ্ন আপোনালোকে নোট ডাউন কৰি ল'ব। আৰু অতিকে দৰকাৰী প্ৰশ্নসমূহ আপোনালোকৰ সুবিধাৰ বাবে এই ভিডিঅ'টিত সংযোগ কৰা হৈছিল। নিশ্চয় আপোনালোকে নোট ডাউন কৰি লৈছে। মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে এটাই অনুৰোধ, যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে আৰু ইয়াৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।